সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যোৱা লাষ্ট ভিডিঅ'টো দিয়া হৈ গৈছিল দ্য সাউণ্ড অফ মিউজিকৰ ফাৰ্ষ্ট পাৰ্টটো দিয়া হৈছে পাৰ্ট 1 সো এতিয়া এই ভিডিঅ'টোত আমি পাৰ্ট 2ৰ বিষয়ে আছে পাৰ্ট 2 বিষয়ত কোন আছে চোৱা পাৰ্ট 2ত সাবজেক্ট মেটাৰ হ'ল দ্য চেনাই অফ বিছমিল্লা খান তো বিছমিল্লা খানৰ চেনাই তো এই যেটো চেপ্টাৰ ওকে পাৰ্ট 2ত আমি ইয়াত বিছমিল্লা খানৰ বিষয়ে গম পাম ওকে চেনাইৰ বিষয়ে তেওঁ কিভাৱে বা কেনেকুৱা আছে সো তাৰ বিষয়ে আমি ইয়াত পাম সো ফাৰ্ষ্টটো চোৱা The Senai of Bismillah Khan. Emperor Aurangzeb. So ইয়াত তোমালোকৰ কি আছে Emperor Aurangzeb. So ইয়াতে Emperor Aurangzebৰ কথা কৈছে okay. So Emperor Aurangzeb banned the playing of music. Ban কৰিছিল. Playing means বজোৱাটো of music, সংগীত, musical instrument called pungi. So তো pungi নামৰ যেটো musical instrument আছে সেইটো ban কৰিছিল কাই Emperor Aurangzebe ban কৰিছিল. Okay? Caught in the royal residence ৰাজকীয় যিবিলাক ঠাই ৰাজকীয় ঠাইত কি কৰিছিল সেই মিউজিকেল ইনষ্ট্ৰুমেণ্টটো পুঙি মিউজিকেল ইনষ্ট্ৰুমেণ্টটো বজোৱাটো বন্ধ কৰিছিল ওকে কিয় কাৰণটো কি আছিল কাৰণটো ইট হেড এ ষ্ট্ৰিল আনপ্লেজেণ্ট চাউণ্ড তাৰ মানে ইয়াতে কি আছিল এটা বিৰক্তিদায়ক এটা কি আছিল এটা আনপ্লেজেণ্ট অসন্তুষ্টিদায়ক এটা সাউণ্ড আছিল যেটো কোনটো সাউণ্ড আছিল এই পুঙি নামৰ ইনষ্ট্ৰুমেণ্টৰ কি আছিল ষ্ট্ৰিল আনপ্লেজেণ্ট সাউণ্ড ওকে ষ্ট্ৰিল মিন্স উগ্ৰ যেটো ভাল নালাগে তেনেকুৱা এটা সাউণ্ড ওলাই হেতু যেটো সংগীত এটো পুঙিটো বজালে ওকে সো উগ্ৰ ধৰণৰ এটা সাউণ্ড ওলাই যেটো ঔৰংজেবে ভাল নাপাইছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল এই ইনষ্ট্ৰুমেণ্টটো বেন কৰিছিল পুঙি became the generic name for reeded noise maker okay আৰু পুঙি সেই যেটো ইনষ্ট্ৰুমেণ্ট হেতু কি হল reeded noise maker means যিবিলাক ফপোলা যিবিলাক বাহি নিছিলা যিবিলাক কি থাকে তোমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট থাকে reeded okay যিবিলাকত কি হয় আমি বতাহেৰে যিবিলাক আমি কি কৰিব পাৰো সাউণ্ড ওলাব পাৰো okay আৰু হেতু কি হৈছিল পুঙি became the generic name for reeded noise maker okay আৰু reeded noise maker বুলি কি কৰা হৈছিল পুঙিক ৰেফাৰ কৰা হৈছিল যে পুঙি এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট য'ত কি কৰা হয় reeded noise maker that means became okay তো বহুত সাউণ্ড হয় সেই পুঙিৰ পৰা আৰু সেই সাউণ্ডটো কেনেকুৱা সেই সাউণ্ডটো হল আনপ্লেজেন্ট যেটো ভাল নলগা সাউণ্ড few had thought that it would one day be revived few had thought বহুত কম সংখ্যক মানুহে that means মানুহে নাভাবিছিলে few had thought means মানুহে নাভাবিছিলে যে it would one day be revived যত এই পুঙি ইনষ্ট্ৰুমেণ্টটো কি কৰা হ'ব মিউজিকেল ইনষ্ট্ৰুমেণ্টটো ৰিভাইভড হ'ব ৰিভাইভ means resurrect that means bring to life পুনৰ যেন মানুহে বহুত that means মানুহে ভাবাই নাছিল এই ঔৰংজেবে বেন কৰা যেটো পুঙি সেই পুঙিটো যে পুনৰাই কি কৰা হ'ব ৰিভাইভ কৰা হ'ব bring to life যত নতুন জীৱন দিয়া হ'ব এই পুঙি ইনষ্ট্ৰুমেণ্টটো ওকে বহুত মানুহ that means মানুহে ভাবাই নাছিল এই কথাটো এ বাৰবাৰ অফ এ ফ্যামিলি বাৰবাৰ means নাপিত এ বাৰবাৰ অফ এ ফ্যামিলি এটা ফ্যামিলিৰ নাপিত এজনে কি অ প্ৰফেশনাল মিউজিশিয়ান তো ফ্যামিলিটো কেনেকুৱা প্ৰফেশনাল মিউজিশিয়ান তো হিয়তৰ ফ্যামিলিৰ কিবোৰ হিয়তৰ মিউজিক প্ৰফেশন হিচাপে বৃত্তি হিচাপে মিউজিক সংগীতক লয় ওকে হিয়তে বৃত্তি মিন্স হিয়তে ওকে হিয়তে কি কৰে হিয়তে সংগীত গাই কি কৰে হিয়তৰ আৰ্নিং খিনি তাৰে পৰা উপাৰ্জন কৰে ওকে who had access to the royal palace আৰু সেই গোটেই ফ্যামিলি কি কৰা হৈছিল access means entry কৰা ওকে সুবিধা থকা access to the royal palace আৰু হিয়তে কি কৰিব পাৰে প্ৰফেশনাল মিউজিশিয়ান বিলাকে কি ৰয়েল কোৰ্টত কি কৰিব পাৰে মিউজিকবোৰ পাৰফৰমেন্স কৰিব পাৰে ৰাজকীয় ঠাইবোৰত decided means সিদ্ধান্ত লৈছিল টু ইমপ্ৰুভ কৰাৰ কাৰণে উন্নতি কৰাৰ কাৰণে দা tonal quality of the pungi okay he pungir tonal quality tonal means সুৰ যেটো কোৱালিটি যেটো পুঙি বজালে যেটো সুৰ হয় আৰু সেই কি হেতু tonal quality বুলি কয় ওকে সুৰটো সো পুঙিৰ পৰা যে বেয়া সাউণ্ড ওলাই আৰু সেই বেয়া সাউণ্ডক ইমপ্ৰুভ কৰাৰ কাৰণে কাই কৰিছিল এ বাৰবাৰ এটা নাপিত ওকে সেই নাপিতজন কোন আমি ইয়াত গম পাম আৰু সেই নাপিতজন কোনটো ফ্যামিলিৰ প্ৰফেশনাল মিউজিশিয়ান ওকে হিয়তৰ সেই নাপিতজনৰ ফ্যামিলিটো কেনেকুৱা প্ৰফেশনাল মিউজিশিয়ান ওকে হিয়তৰ বৃত্তি হল সংগীত হিচাপে হিয়তে বৃত্তি লৈছে নেক্সট আইডিয়া তো বৃত্তি হিচাপে কি কৰিছে এতিয়া হিয়তৰ সেই ফ্যামিলিটোৰ সংগীতে হিয়তৰ বৃত্তি আৰু যেটো এ বাৰবাৰ তো আমি গম পাম এই
নেক্সট আমি গম পাম এই বাৰবাৰজন কোন তো ডিসাইড কৰিলে এই বাৰবাৰজনে কি কৰিলে ডিসাইড কৰিলে পুঙিক এটা কি কৰিব এটা ভাল স্থান দিব ওকে ইমপ্ৰুভ কৰিব টোনেল কোৱালিটি যেটো বেয়া সাউন্ড হেতু ইমপ্ৰুভ কৰিব হি shows a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe কি কৈছে সোৱা he shows a pipe হি কি কৰিলে তেও shows means বাছিছিল ওকে তো তেও এটা পাইপ ওকে পাইপৰ নিচিনা বস্তু এটা বাছিলে with a natural hollow stem মানে গম পাইছো stem মানে তোমাৰ কি হ'ব পাৰে তোমাৰ stem means দণ্ড ওকে that means ফোপোলা natural hollow stem means ফোপোলা দণ্ড ওকে that was longer আৰু কি আছিল লং আছিল ওকে সেই ফোপোলা দণ্ডডাল কি আছিল অলপ দীঘল আছিল এণ্ড ব্ৰডাৰ ওকে আৰু কি আছিল ব্ৰডাৰ আছিল বহল আছিল কাটকৈ দেন দা পুঙি চ' পুঙি ইনষ্ট্ৰুমেণ্টটো যেনেকুৱা সেই পুঙি মই ইয়াত আমি পিছত পাম পুঙি ইনষ্ট্ৰুমেণ্টটো সেই পুঙি ইনষ্ট্ৰুমেণ্টটোতকৈ কি আছিল এই যিটো বাৰবাৰে যিটো কি কৰিলে ষ্টেম ওকে যিটো ফোপোলা ষ্টেম চিলেক্ট কৰিলে তো পুঙিতকৈ কি আছিল পুঙিতকৈ লংগাৰ এণ্ড ব্ৰডাৰ আছিল ওকে দীঘলীয়া আৰু অলপ বহল আছিল এণ্ড মেড আৰু বনাইছিল 7 হোলছ আৰু সেই যেটো দণ্ড ফোপোলা দণ্ড তাত কি কৰিছিল যেনে বাঁহীৰ নিচিনা ওকে চ' তাত কি কৰিছিল 7 হোলছ হাতুটা তাত কি কৰিছিল বিন্ধা দিছিল অন দ্য বডি অফ দ্য পাইপ চ' সেই পাইপটোৰ কি কৰিছিল বডিটোত হাতুটা কি দিলে হাতুটা বিন্ধা দিছে ওকে ইমপ্ৰুভ কৰিলে এতিয়া নেক্সট when he played on it তো যেতিয়া তেওঁ এইটো বজালে ওকে হাতুটা বিন্ধা দিয়াৰ পিছত যেতিয়া বজালে কেনেকৈ বজাইছে ক্লোজিং এণ্ড অপেনিং বন্ধ কৰি দিছে আৰু খুলিও দিছে অপেনিং সাম অফ দিছ হোলছ এইকেইটা বিন্ধাৰ কিছুমান বিন্ধা কি কৰিছে ক্লোজ কৰিছে আৰু কিছুমান বিন্ধা অপেনিং কৰিছে কি আমি বাঁহী বজাওঁ তেনেকুৱা সফ্ট এণ্ড মেলোডিয়াছ সাউণ্ডছ ৱেৰ সফ্ট লাহি আৰু মেলোডিয়াছ মিন্স ধুনীয়া সাউণ্ড ওকে তো ধুনীয়া সাউণ্ড আৰু মেলোডিয়াছ সাউণ্ড কি কৰা হৈছিল সফ্ট এণ্ড মেলোডিয়াছ সাউণ্ডছ ৱেৰ প্ৰডিউচ তো এইটো এনেকৈ ইমপ্ৰুভ কৰাৰ পিছত কি কৰা হ'ল 7টা বিন্ধা দিয়া হ'ল এই ওকে এই তোমাৰ পুঙিতকৈ দীঘলীয়া যিটো হোলো ষ্টেম আছিল তাত কি হ'ল 7টা বিন্ধা দিয়া হ'ল আৰু যেতিয়া বজোৱা হ'ল ক্লোজিং এণ্ড অপেনিং মিন্স বজোৱা হ'ল ওকে তেতিয়া কি কৰা হ'ল সফ্ট এণ্ড মেলোডিয়াছ সাউণ্ডবোৰ প্ৰডিউচ হৈ গ'ল নেক্সট লাইন চ' ইয়াত চাবা এইটো পুঙি আৰু এইটো হ'ল চেনাই চ' এইটো কি কেনেকুৱা পুঙিটো যেনেকুৱা কি ওকে তেনেকুৱা কি হ'ল এইটো অলপ কৈছে নহয় এইটো দীঘলীয়া আৰু বহল আছিল অলপ দীঘলীয়া আছিল আৰু কি ইয়াত কিমানটা বিন্ধা আছে ইয়াত 7টা বিন্ধা আছে ইয়াত কিমানটা বিন্ধা আছে 7টা বিন্ধা আছে নেক্সট হয় এতিয়া প্ৰডিউচ এতিয়া যেতিয়া ইমপ্ৰুভ কৰিলে পুঙিৰ পৰা কি কৰিলে পুঙিৰ যেনেকুৱা বস্তু আছিল এইটো ঔৰংজেবে বেন কৰিছিল চ' এতিয়া সেই বাৰবাৰজনে সেই নাপিতজনে কি কৰিলে এইটো বনালে আৰু এইটো বনালে তোমালোকে গম পালাই নেক্সট আৰু কি সাউণ্ড কেনেকুৱা প্ৰডিউচ হৈছে ইয়াত সফ্ট এণ্ড মেলোডিয়াছ সাউণ্ড এই ইনষ্ট্ৰুমেণ্টটোৰ পৰা কি কৰা হৈছে প্ৰডিউচ হৈছে হি প্লেড দ্য ইনষ্ট্ৰুমেণ্ট বিফৰ ৰয়েলটি এণ্ড এভৰিৱান ৱাজ ইমপ্ৰেছড আৰু এই ইনষ্ট্ৰুমেণ্টটো কি কৰিলে ৰয়েলটি মিন্স ৰাজকীয় ওকে যিবিলাক ধৰা ৰয়েলটি মিন্স ৰাজকীয় মানুহবোৰৰ ওপৰত কি কৰিছিল তেওঁ সন্মুখত এণ্ড এভৰিৱান প্ৰত্যেকৰে সন্মুখত কি কৰাইছিল তেওঁ বজাইছিল আৰু প্ৰত্যেক মানুহে এণ্ড এভৰিৱান ৱাজ ইমপ্ৰেছড মিন্স প্ৰত্যেক মানুহে ইমপ্ৰেছ হৈছিল ওকে ক্লিয়াৰ এট্ৰাক্টেড হৈছিল বহুত ভাল পাইছিল এই মিউজিকটো শুনাৰ পিছত গোটেই মানুহে কি কৰিছিল বহুত ভাল পাইছিল দ্য ইনষ্ট্ৰুমেণ্ট ছ' ডিফাৰেণ্ট ফ্ৰম দ্য পুঙি হেড টু বি গিভেন এ নিউ নেম আৰু এই ইনষ্ট্ৰুমেণ্টটো চেনাই যিটো ডিফাৰেণ্ট ওকে ইয়াৰ পিছত ইয়াৰ পৰা ইমপ্ৰুভ কৰা হৈছে এইটো ইমপ্ৰুভ কৰা হৈছে এইটো এটা ডিফাৰেণ্ট আৰু এইটো কি নাম দিয়া হৈছিল এনেকুৱা এটা ইমপ্ৰুভ কৰি দিলে ওকে মানুহজনে আৰু সেইকাৰণে এইটো কি নাম দিয়া হৈছে আমি ইয়াতে গম পাই ওকে এজ দ্য ষ্টৰি গ'জ ইয়াক এটা নাম দিয়া হৈছিল নামটো আমি কোৱা নাই নামটো নেক্সট বাৰ ক'ব চাবা এজ দ্য ষ্টৰি গ'জ আৰু যিটো গল্প যায় যিটো কথা যায় চিন্স ইট ৱাজ ফাৰ্ষ্ট প্লেড ইন দ্য চেহনাই চেম্বাৰ্ছ ওকে চিন্স কি কৈছে চোৱা চিন্স ইট ৱাজ ফাৰ্ষ্ট প্লেড আৰু এই ইনষ্ট্ৰুমেণ্টটো প্ৰথমতে ক'ত বজোৱা হৈছিল ফাৰ্ষ্ট প্লেড ইন দ্য চাহ চেম্বাৰ যিহেতু চাহ চেম্বাৰত কি কৰা হৈছিল ওকে চাহ চেম্বাৰত এই কি কৰা হৈছিল
চাৰ চেম্বাৰত এইটো ইনষ্ট্ৰুমেণ্ট বজাইছিল প্ৰথমতে বজাইছিল সেইকাৰণে এণ্ড ৱাজ প্লেড বাই এ নাই আৰু নাই মিনছ বাৰ নাপিতৰ দ্বাৰা যিহেতু বজোৱা হৈছিল অ'কে দ্য ইনষ্ট্ৰুমেণ্ট ৱাজ নেম চেনাই আৰু এইটো ইনষ্ট্ৰুমেণ্টক কি নাম দিয়া হ'ল সেইকাৰণে এইটো ইনষ্ট্ৰুমেণ্টক নাম দিয়া হৈছে চেনাই চেনাই মিনছ চাৰ্চ ইজ চেম্বাৰ চাহৰ চেম্বাৰত তেওঁ চাৰ এজন ব্যক্তি অ'কে চাৰ তো সেই ব্যক্তিজনৰ কি কৰিছিল অ'কে তেওঁ ইনষ্ট্ৰুমেণ্টটো বজাইছিল আৰু কোনে বজাইছিল নাই মিনছ বাৰ অ'কে নাপিতজন সেইকাৰণে কি দুয়োটাৰে নাম কানেক্ট কৰি কি নাম হৈ গ'ল চেনাই নেক্সট The sound of the Senai began to be considered auspicious. The sound of the Senai, okay, আৰু এই চেনাইৰ চাউণ্ড যিটো শব্দ অ'কে সেই শব্দটো কি বুলি কোৱা কনচিডাৰ্ড বিবেচনা কৰা হ'ল অস্পিচিয়াছ মিনছ পবিত্ৰ অ'কে প্ৰমিজিং টু ব্ৰিং গুড ফৰচুন ডেট মিনছ পবিত্ৰ মিনছ ভাল লগা অ'কে তো ইয়াত চাউণ্ডটো চেনাইৰ চাউণ্ডটো কি হ'ল বহুত ভাল লগা হৈ গ'ল এণ্ড ফৰ দিছ ৰিজন আৰু সেয়ে এইটোৰ বাবে ইট ইজ ষ্টিল প্লেড ইন টেম্পলছ আৰু এইটো অস্পিচিয়াছ চাউণ্ডটো দেখাত পবিত্ৰতাৰ কি এটা পবিত্ৰতাৰ ভাৱ এনে আৰু সেইকাৰণে কি কৰা হ'ল ইট ইজ ষ্টিল প্লেড আৰু এতিয়াও এইটো বজোৱা হ'ল ক'ত ইন টেম্পলছ মন্দিৰত বজোৱা হ'ল এণ্ড ইজ এন ইনডিছপেঞ্চিবল কম্পনেণ্ট ইনডিছপেঞ্চিবল মিনছ অপৰিহাৰ্য কম্পনেণ্ট অংশ অফ এনি নৰ্থ ইণ্ডিয়ান ৱেডিং চ' নৰ্থ ইণ্ডিয়ান ৱেডিঙৰ এইটো কি কৰা হ'ল এইটো এটা ইনডিছপেঞ্চিবল অপৰিহাৰ্য এটা মিউজিকেল কম্পনেণ্ট হিচাপে কি কৰা হ'ল বিবেচনা কৰা হ'ল হৈ গ'ল উত্তৰ ভাৰতৰ অ'কে নৰ্থ ইণ্ডিয়ান উত্তৰ ভাৰতৰ এইটো এটা কি হ'ল বহুত ডেট মিনছ বহুত নামী ইনষ্ট্ৰুমেণ্ট হিচাপে কি কৰা হ'ল পৰিগণিত হ'ল ইন দ্য পাষ্ট অতীতত দ্য চেনাই ৱাজ পাৰ্ট অফ দি নৌবাদ অৰ ট্ৰেডিশ্যনেল এনচেম্বল অফ 9 ইনষ্ট্ৰুমেণ্ট কি কৈছে চোৱা আৰু অতীতত কি কৰা হৈছিল দ্য চেনাই ৱাজ পাৰ্ট অফ দি নৌবাদ আৰু এই চেনাইটো কি কৰা হ'ল বহুত অতীতত কি কৰা হৈছিল পাৰ্ট অফ দি নৌবাদ অৰ কি ট্ৰেডিশ্যনেল এনচেম্বল অফ 9 ইনষ্ট্ৰুমেণ্ট অ'কে নৌবাদ মিনছ এইটো কি তোমাৰ কি এইটো নৌবাদৰ আৰু এটা নাম কি দিছে ট্ৰেডিশ্যনেল এনচেম্বল ডেট মিনছ আগতে যিবোৰ ইনষ্ট্ৰুমেণ্ট যিবিলাক এনচেম্বল মিনছ লগ কৰি থকা অফ 9 ইনষ্ট্ৰুমেণ্ট অ'কে ট্ৰেডিশ্যনেল এনচেম্বল তো এইটো এটা পাৰ্ট আছিল যিটা 9টা ইনষ্ট্ৰুমেণ্ট আছিল অ'কে পাৰ্ট অফ 9 ইনষ্ট্ৰুমেণ্ট ট্ৰেডিশ্যনেল এনচেম্বলৰ অ'কে আগৰ যিবিলাক এনচেম্বল মিনছ লগ হৈ থকা যিবিলাক ইনষ্ট্ৰুমেণ্ট তো 9টা ইনষ্ট্ৰুমেণ্টৰ এইটো এটা কি আছিল চেনাই এটা কি আছিল পাৰ্ট আছিল 9টা ইনষ্ট্ৰুমেণ্ট থাকে অ'কে 9টা এমপিছৰ কম্পালচাৰী থাকে অ'কে আৰু সেই কম্পালচাৰীৰ ভিতৰত কি চেনাইও সেই 9টাৰ ভিতৰত এটা আছিল অ'কে আৰু সেই 9টা ইনষ্ট্ৰুমেণ্ট বিশেষকৈ ক'ত পাৰফৰ্ম কৰা হয় ফাউণ্ড এট ৰয়েল কোৰ্টছ তো ৰাজকীয় যিবিলাক কি হয় কাম কাজ হয় বা সিহঁতৰ কি থাকে কেতিয়াবা মিউজিকেল পাৰফৰ্মেঞ্চ যেতিয়া থাকে আৰু ৰাজকীয় কোৰ্ট ৰয়েল কোৰ্টছ মিনছ ৰাজকীয় ঠাইত বা সিহঁতৰ ঘৰবিলাকত যেতিয়া মিউজিকেল পাৰফৰ্ম কৰে তাত কি কৰা হয় 9টা যিহেতু মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্ৰয়োজন হয় তাৰে ভিতৰত চেনাইও এটা নেক্সট টিল ৰিচেণ্টলি ইট ৱাজ ইউজড অনলি ইন টেম্পলছ এণ্ড ৱেডিংছ টিল ৰিচেণ্টলি আৰু এইটো কি কৰা হয় টিল ৰিচেণ্টলি অ'কে ইট ৱাজ ইউজড অনলি ইন টেম্পলছ এণ্ড ৱেডিংছ আৰু এইটো কি কৰা হৈছিল এইটো ক'ত বজোৱা হয় ইট ৱাজ ইউজড অনলি ইন টেম্পলছ আৰু এতিয়াও এইটো কি কৰা হয় ৰিচেণ্টলি অলপতে কি কৰা হয় টেম্পলছ এণ্ড ৱেডিং আৰু এতিয়াও মন্দিৰ আৰু বিবাহত এই যিটো চেনাই ইনষ্ট্ৰুমেণ্টটো কি কৰা হয় বজোৱা হয় কাৰণ ইয়াৰ এটা কি আছে ছেক্ৰেট এটা কি আছে ছেক্ৰেট ভাৱ এটা থাকে অ'কে এই ইনষ্ট্ৰুমেণ্টটো বজালে কি হয় এটা পবিত্ৰতাৰ কি হয় এটা ভাৱ আহে দ্য ক্ৰেডিট ফৰ ব্ৰিঙিং দিছ ইনষ্ট্ৰুমেণ্ট অন টু দি ক্লাছিকেল ষ্টেজ গ'জ টু উস্তাদ বিছমিল্লা খান চ' চাই লোৱা এতিয়া পুংগীৰ পৰা ইম্প্ৰুভ কৰি চেনাই বনালে অ'কে চেনাই বনোৱা যিটো কি হ'ল ক্ৰেডিট এইটো যিটো যশস্যা এইটো যদি খ্যাতি এইটো ক্ৰেডিট কাক দিয়া হ'ব অবভিয়াছলি কাক দিয়া হ'ব গ'জ টু উস্তাদ বিছমিল্লা খানক দিয়া হয় অ'কে আৰু এইটো কি কৰা হৈছিল দ্য ক্ৰেডিট ফৰ ব্ৰিঙিং এইটো ইনষ্ট্ৰুমেণ্ট ক'ত আনিছে কঢ়িয়াই আনিছে অন টু দি ক্লাছিকেল ষ্টেজ মিনছ য'তেই ষ্টেজ থাকে অ'কে ডেট মিনছ কম্পালচাৰী ইনষ্ট্ৰুমেণ্ট হিচাপে কি কৰা হ'ল এইটো এটা লৈ অনা হ'ল অ'কে কঢ়িয়াই অনা হ'ল ক্লাছিকেল ষ্টেজ গ'জটো আৰু সেই ক্ৰেডিটটো কাত থাকে যায় যশস্যাটো কাত থাকে যায় উস্তাদ বিছমিল্লা খানৰ তাতে কি কৰা হয় এইটো যশস্যা দিয়া হয়
এজ এ 5 year old তো 3 নম্বৰ পেৰাগ্ৰাফত চাবা এজ এ 5 year old 5 বছৰীয়া হিচাপে বিছমিল্লা খান প্লেড গিলি ডাণ্ডা নিয়াৰ এ পণ্ড তো বিছমিল্লা খানৰ সৰু কথা কৈছে এতিয়া চ' আমি গম পালোঁ এই চেনাই যিটো ক্ৰেডিট ওকে সেই ক্ৰেডিটটো কাক দিয়া হয় যশস্যা কোনে আনিলে সেই ব্যক্তিজনে কোন সেই ব্যক্তিজনে হ'ল আমি গম পাম সেই ব্যক্তিজন কোন হ'ল উস্তাদ বিছমিল্লা খান আৰু সেইকাৰণে এইটো ক্ৰেডিট দিয়া হয় ওকে চ' এতিয়া বিছমিল্লা খানৰ কি কথা কৈছে ইয়াত সৰুৰ কথা কৈছে বিছমিল্লা খানে যেতিয়া 5 বছৰীয়া আছিল 5 বছৰ বিছমিল্লা খানৰ কি তাৰ কথা কৈছে প্লেট তো যেতিয়া 5 বছৰ আছিল বিছমিল্লা খানৰ সৰু আছিল তেতিয়াতো বজাইছিল কি প্লেট খেলিছিল গিলি ডাণ্ডা এবিধ খেল ক্ৰিকেটৰ নিচিনা অলপ লাইক তেনেকুৱাই তো গিলি ডাণ্ডা খেল ওকে নিয়াৰ ক'ত খেলিছিল এই গিলি ডাণ্ডা নিয়াৰ এ পণ্ড এটা পুখুৰীৰ কাষত ইন দি এনচিয়েণ্ট এষ্টেট অফ ডুমৰাও ইন বিহাৰ ওকে ক্লিয়াৰ তো ডুমৰাওৰ কোনো এটা অঞ্চলত ডুমৰাওৰ বিহাৰৰ ডুমৰাও আৰু ডুমৰাওত তাৰে কোনো এটা অঞ্চলত পুখুৰীৰ কাষত কি কৰিছিল তেওঁ এই গিলি ডাণ্ডা খেলিছিল এতে বিছমিল্লা খানৰ সৰুৰ কথা কৈছে হা হি উড ৰেগুলাৰলি গ' টু দ্য নিয়াৰ বাই বিহাৰজী টেম্পল আৰু সি সদায় কি কৰিছিল বিহাৰজী টেম্পল বিহাৰত থকা বিহাৰজী টেম্পলত কি কৰিছিল তেওঁ ৰেগুলাৰলি গৈছিল ওকে কিয় গৈছিল টু ছিং দ্য ভোজপুৰী আৰু টু ছিং গাবলৈ দ্য ভোজপুৰী চাইটা ওকে তো ভোজপুৰী চাইটা মিনছ ভোজপুৰী ওকে ভোজপুৰী তোমালোকৰ এইটো ভোজপুৰী গীত ওকে ভোজপুৰী ডেট মিনছ ছংছ চাং ইন দি মান্থ অফ চৈত মাহত গোৱা বেছিকেলি ওকে ভোজপুৰী গীত যেতিয়া চৈত মাহত এইটো এটা গীত আৰু এই গীত গাবলৈ তেওঁ কি ৰেগুলাৰলি গৈছিল সদায় গৈছিল ওকে ক্লিয়াৰ ক'ত এট দ্য এণ্ড অফ হুইচ আৰু শেষত হি উড আন ওকে আৰু গান গোৱাৰ শেষত ডেট মিনছ এট দ্য এণ্ড অফ শেষত হুইচ হি উড আন এ বিগ লাড্ডু আৰু গান গোৱাৰ শেষত তেওঁ কি কৰা হয় হি উড আৰ্ন এ বিগ লাড্ডু আৰু সি কি কৰিছিল গান গোৱাৰ শেষত কি হয় বহুত ডাঙৰ লাড্ডু এটা পায় আৰু সেই লাড্ডু মিনছ লাড়ু আৰু সেই লাড়ুটো ওজন কিমান কৈছে ৱেইং 1.25 kg ওকে চ' 1.25 kg কি কৰা হয় 25 kgৰ কি কৰা হয় এটা ডাঙৰ লাড্ডু তেওঁ ওকে আৰ্ণ কৰে ডেট মিনছ উপাৰ্জন কৰে পায় কিয় পায় কেনেকৈ কি হিচাপে এ প্ৰাইজ ওকে এইটো এটা কি এই ডাঙৰ লাড্ডুটো 1.2 kgৰ এটা লাড়ু আৰু সেইটো কি সেইটো এটা প্ৰাইজ আৰু সেইটো কাক দিয়া হয় গিভেন বাই দ্য লোকেল মহাৰাজা চ' তাৰে লোকেল মহাৰাজাবিলাকে কি কৰা হয় এজ এ প্ৰাইজ হিচাপে সিহঁতক দিয়ে যে এইটো অ'কে চ' ইয়াত কাই পাইছিল এই পুৰস্কাৰটো এই পুৰস্কাৰ পাইছিল আমাৰ বিছমিল্লা খানে দিছ হেপেণ্ড 80 years ago আৰু এইটো কি ঘটিছিল 80 বছৰ আগতে ঘটিছিল এণ্ড দ্য লিটিল বয় হেজ ট্ৰেভেল ছ' ফাৰ টু আৰ্ণ দি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া দ্য ভাৰত ৰত্ন চ' এতিয়া কি কৈছে দিছ হেপেণ্ড 80 years ago এইটো ঘটিছিল কেতিয়া এইটো ঘটাৰ কথা কৈছে এই ভাৰত ৰত্ন যে পালে অ'কে তাৰ কথা কৈছে দিছ হেপেণ্ড 80 years ago আৰু এইটো 80 বছৰ আগতে কৰিছিল এণ্ড দ্য লিটিল বয় আৰু সেই লিটিল বয় কোন বিছমিল্লা খান আৰু সেই সৰু ল'ৰাজনে হেজ ট্ৰেভেল ফাৰ বহু দূৰ অতিক্ৰম কৰিছিল টু আৰ্ণ উপাৰ্জন কৰাৰ কাৰণে পাবলৈ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অ'কে তো ভাৰতবৰ্ষৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো কি আমি গম পাওঁ সেইটো কি দ্য ভাৰত ৰত্ন চ' ভাৰত ৰত্ন উপাধি কি কৰিছিল তেওঁ উপাৰ্জন কৰিছিল বহুত দূৰ অতিক্ৰম কৰি ডেট মিনছ হোৱাট বহুত কষ্টৰ ফলত তেওঁ কি কৰিলে এই ভাৰত ৰত্ন তেওঁ পালে অ'কে ক্লিয়াৰ নেক্সট born on 21st March 1916 তো 1916 চনত অ'কে 1916 চনৰ 21 মাৰ্চত কি হ'ল তেওঁ জন্মগ্ৰহণ কৰিলে তো আৰু তেওঁ বিছমিল্লা খান বিলংছ টু এ ৱেল ন'ন ফেমিলি আৰু বিছমিল্লা খান কি হ'ল তেওঁ বিলং কৰে অ'কে ৱেল ন'ন ফেমিলি মিনছ পৰিচিত এটা কি পৰিয়াল ফেমিলি অফ মিউজিচিয়ানছ ফ্ৰম বিহাৰ তো তেওঁৰ ফেমিলিটো অ'কে সেই ফেমিলিটো কি মিউজিকৰ লগত জড়িত থকা সেইটো প্ৰফেশ্যনো হ'ব পাৰে আগতে কৈয়ে দিছে আমাক প্ৰফেশ্যন বুলি আৰু তেওঁলোকৰ পৰা আহিছে তেওঁলোকৰ ঘৰ ক'ত একচুৱেলি তেওঁলোকৰ ঘৰ বিহাৰত অ'কে তেওঁৰ ফেমিলিটো কেনেকুৱা তেওঁৰ ফেমিলিটোত কি আছে সংগীত জগতৰ লগত জড়িত থকা এটা ফেমিলি হিজ গ্ৰেণ্ডফাদাৰ তো তাৰ গ্ৰেণ্ডফাদাৰৰ কথা কৈছে বিছমিল্লা খানৰ হিজ গ্ৰেণ্ডফাদাৰ ৰচুল বাক্স খান তেওঁ আটেকৰ কথা কৈছে অ'কে ৰচুল বাক্স খান was
was তেওঁ কি আছিল was the Senai Nawaz of the Bhojpur King's Court তেওঁ নবাব আছিল okay তো he was Senai Nawaz that means এই Senai Nawazৰ কি আছিল তেওঁ এটা okay Nawaz of Bhojpur King's Court সেই ৰজাৰ কিংছ কোৰ্টৰ কি কৰা হৈছিল তেওঁ যেহেতু তেওঁৰ ফেমিলিটো কি মিউজিকৰ লগত জড়িত তেওঁ কি বজায় সেনাই নৱাজ আছিল ওকে তেওঁ সেনাইৰ মেইন অধিকাৰী আছিল নেক্সট বজায় ডেট মিন্স তেওঁ সংগীতৰ লগত জড়িত থকা যেহেতু ব্যক্তি তো কিংছ কোৰ্টত তেওঁ কি আছিল এটা আগস্থান আছিল ওকে হিজ ফাদাৰ আৰু তেওঁৰ দেউতাকৰ কথা কৈছে সবা নেক্সট সবা এতিয়া হিজ ফাদাৰ দেউতাকৰ কথা কৈছে আটেকৰ কথা আমি গম পালোঁ ককাকৰ কথা এতিয়া আমি দেউতাকৰ কথা গম পাম হিজ ফাদাৰ তেওঁ দেউতাকৰ আমি গম পাম পয়গম্বৰ বাক্স দেউতাকৰ নাম কৈ দিছে পয়গম্বৰ বাক্স এণ্ড আদাৰ পেটাৰ্নেল এনচেষ্টৰ পেটাৰ্নেল মিন্স পিতৃৰ লগত জড়িত থকা যিবিলাক পূৰ্বপুৰুষ অ'কে সেইবোৰ কথা কৈছে ৱেৰ অলছ' গ্ৰেট চেনাই প্লেয়াৰ্ছ আৰু কি কৈছে তাৰ দেউতাকৰ লগতে ওকে যিবিলাক পৈতৃক যিবিলাক কি আছিল পূৰ্বপুৰুষ আছিল আৰু তেওঁলোকক কি আছিল গ্ৰেট চেনাই প্লেয়াৰ আৰু সিহঁতে কি বহুত ভাল বজাইছিল গ্ৰেট চেনাই প্লেয়াৰ মিন্স সিহঁতে ভাল বজাইছিল চ' আমি গম পালোঁ ইয়াত গোটেই বিছমিল্লা খানৰ গোটেই ফেমিলি কিহৰ লগত জড়িত সংগীতৰ লগত জড়িত আৰু সিহঁতে কি বজাইছিল ভাল চেনাই বজাইছিল তো ওকে চ' আৰু আটেকৰ কথা কৈছে ককাকৰ কথা ককাকে কি আছিল নৱাজ আছিল ভোজপুৰী কিংছ কোৰ্টৰ কি আছিল এটা উত্তৰাধিকাৰী আছিল সংগীতৰ ক্ষেত্ৰত Next to Saba, the young boy took to music early in life. Young boy means Bismillah Khanor kotha koise. Aru he agor kotha koise. So dekha hey Bismillah Khane took music early in life. Mane okay at the very age okay at the very early. That means tar jibanor বহুত সৰু কালতে কি কৰিছে বহুত সৰু কালতে কি কৰিলে মিউজিকৰ ক্ষেত্ৰত কি হ'ল আমাৰ বিসমিল্লাহ খান জড়িত হৈ পৰিল At the age of 3 বছৰ বয়সত when his mother took him to his maternal uncle's house in Benares so এতিয়া maternal means মামাকৰ কথা কৈছে maternal uncle means মামেক okay at the age of 3 বছৰ বয়সত his mother তাৰ মায়েকে বিসমিল্লাহ খানৰ মাতৃয়ে took him বিসমিল্লাহ খানক লৈ গৈছিল to his maternal uncle okay maternal uncle মামেকৰ তাত লৈ গৈছিল মামেকৰ ঘৰত একচুয়ালি ওকে আৰু মামেকৰ ঘৰ ক'ত বেনাৰসত লৈ গুচি গৈছিল যেতিয়া তেওঁ 3 বছৰ বয়স আছিল ওকে নাও বেনাৰসী নেক্সট আইডিয়া বিসমিল্লাহ ওয়াজ ফেসিনেটেড বিসমিল্লাহ 3 বছৰ বয়সত এতিয়া কি হ'ল বিসমিল্লাহ খান ওয়াজ ফেসিনেটেড আকৰ্ষিত হৈছিল তেওঁ আকৰ্ষিত হৈছিল কি না কয় ওয়াচিং হিজ আঙ্কলস প্ৰেক্টিস তো মামেকৰ ঘৰত তো মামেকে কি বজায় ভাল মিউজিক্যাল ইনস্ট্ৰুমেন্ট বজায় ওকে watching that means তেওঁ চাইছিল চাই মাত্ৰ কি হৈছিল মোহিত হৈছিল watching his uncle's practice আঙ্কুলে যেতিয়া that means মামেকা যেতিয়া প্ৰেক্টিস কৰে সেই চাই কি হৈছিল মোহিত হৈছিল দা কি প্ৰেক্টিস দা সেনাই যেতিয়া মামেকে কি সেনাই প্ৰেক্টিস কৰি আছিল তেতিয়া আমাৰ বিসমিল্লাহ খানে মোহিত হৈছিল soon বিসমিল্লাহ খান started আৰু লগে লগে বিসমিল্লাহ খান started আৰু বিসমিল্লাহ খানে আৰম্ভ কৰিলে ওকে accompanying his uncle Ali Baks okay so tar uncle ki kora hol accompanying kora hol log kora hol accompany means hongi dia okay so uncle ki kora hol hongi dia hol to uncle jetia uncle maternal uncle mameka jetia bojai asil hongit tar pora mohito hoi ki kora hol bismillah khane to accompany dia hol hongi dia hol okay clear next তো আঙ্কলৰ নামটো আমি গম পালোঁ আলিবাক্স আলিবাকক সংগী দিয়া হ'ল আলিবাক্স নেক্সট তো ক'ত সংগী দিছে এতিয়া তাহোন ক'ত যাব এতিয়া লগ হৈ টু দ্য বিষ্ণু টেম্পল অফ বেনাৰস তো বেনাৰসত থকা বিষ্ণু টেম্পলত সিহঁতে কি হয় যেতিয়া আলিবাক্সে যায় তেতিয়া তাক সংগী দিয়ে মামেকক সংগী দিয়ে আমাৰ বিসমিল্লাহ খানে নেক্সট হয় এতিয়া হুৱেৰ য'ত বাক্স ৱাজ এমপ্লয়ড টু প্লে দ্য চেনাই অ'কে হুৱেৰ বাক্স মিন্স আলিবাক্স মামেকে তাতে কি কাম কৰিছিল বিষ্ণু টেম্পল অফ বেনাৰসৰ বিষ্ণু টেম্পলত কি কৰিছিল ৱাজ এমপ্লয়ড ওকে এমপ্লয়ড তেওঁক নিয়োগ কৰা হৈছিল টু প্লে দি চেনাই ওকে আৰু এই বিষ্ণু টেম্পল বেনাৰসৰ বিষ্ণু টেম্পলত কি তেওঁক
নিয়োগ কৰা হৈছিল ওকে কিহৰ কাৰণে টু প্লে দ্য চেনাই যেটো তেওঁ ভাল চেনাই বজায় আৰু সেই চেনাই বজোৱাৰ কাৰণে তেওঁ ক'ত কৰা হৈছিল ওকে বেনাৰসৰ বিষ্ণু টেম্পলত কি কৰা হৈছিল তেওঁ নিয়োগ কৰা হৈছিল যাতে তেওঁ যায় গৈ তাতে চেনাই বজায় আৰু ওকে তো আলিবাগছৰ মামেকৰ লগত কি আমাৰ বিসমিল্লাহ খানেও কি হ'ল সংগী দিলে ওকে সংগী দিলে নেক্সট আইডিয়া Alibags would play the Senai and Bismillah would sit captivated for hours on end. So idea. So তাত গৈ থাকে এতিয়া আলিবাগছে কি কৰিব আলিবাগছ would play the Senai আলিবাগছে তাত গৈ কি কৰে মিউজিক বজায় ওকে চেনাই বজায় এণ্ড বিসমিল্লাহ খান would sit captivated আৰু বিসমিল্লাহ খানে বহি চাই থাকে আৰু কি হয় captivated means আকৰ্ষিত হৈ থাকে ওকে for hours on end means for a long time that means বিসমিল্লাহ খানে কি হয় যেতিয়া মামেকে যেতিয়া এই ইনস্ট্ৰুমেন্টটো বজায় চেনাই তেতিয়া কি হয় বিসমিল্লাহ খানে captivated আকৰ্ষিত হৈ থাকে বহু সময় ধৰি slowly লাহে লাহে he started getting lessons in playing the instrument আৰু লাহে লাহে কি হ'ল he started getting lessons আৰু লাহে লাহে বিসমিল্লাহ খানে শিকিব ধৰিলে getting lessons means শিকিব ধৰিলে in playing means বজোৱাত the instrument সেই ইনস্ট্ৰুমেন্টটো বজোৱাত কি হ'ল he started getting to শিকিবলৈ ধৰিলে and would okay playing the instrument and would sit practicing আৰু হি কি কৰিলে আৰু sit practicing means practice কৰাতেও লাগি গ'ল throughout the day গোটেই দিনটোত কি practice কৰাৰ কাৰণে বিসমিল্লাহ খানে লাগি গ'ল for years to come the temple of Balaji and Mongala Maya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. এতিয়া চোৱা বিসমিল্লাহ খানে শিকি আছে এটা 4 years to come the temple of Balaji and Mangalmaya and the banks of the Ganga he could practice in solitude. 4 years to come আৰু সময় গৈ আছিল বা সময়ত কি হ'ল 4 years to come আৰু সময় আহিবলগীয়া সময়ত that means 4 years to come means আহিবলগীয়া সময়ত কি হ'ল আহিবলগীয়া সময়ত 4 years to come the temple of Balaji so Balaji মন্দিৰত আৰু মংগলময়া মন্দিৰত আৰু and the banks of the Ganga আৰু গংগা নদীৰ পাৰত bank means পাৰত আৰু গংগা নদীৰ পাৰত he became the young apprentice favorite haunts আৰু এই গোটেই ঠাইবোৰ became means হৈছিল the young apprentice means যে শিকি থাকে ওকে যে শিকি থাকে তো যেহেতু আমাৰ বিসমিল্লাহ খানে শিকি আছে তো কি হ'ল সেই শিকি থকা ব্যক্তিজনত বিসমিল্লাহ খানৰ শিকি থকা সময়খিনিত এই জাগাবোৰ কি হ'ল ফেভাৰিট হৰ্নছ ওকে ফেভাৰিট হৰ্নছ হ'ল তেওঁ ডেট মিনছ তাত যাই তেওঁ কি হয় ভাল পায় ফেভাৰিট হৰ্নছ ৱেৰ য'ত হি কুড প্ৰেক্টিচ ইন চলিটিউড আৰু হি কিহৰ কাৰণে ফেভাৰিট হৰ্নছ হ'ল কিহৰ বেছি ভাল পাই থকা ঠাই হ'ল বিকজ হি কুড প্ৰেক্টিচ ইন চলিটিউড হি কুড প্ৰেক্টিচ দিয়াৰ ইন চলিটিউড ডেট মিনছ সি অকলশৰে তাত গৈ সেইখন ঠাইত গৈ কি প্ৰেক্টিচ কৰিব পাৰে তো ঠাইকেইখন আমি গম পালোঁ তো সেই ঠাই যোৱা কি হ'ল ওকে বালাজী মন্দিৰত তাৰপিছত মংগলমায়া এণ্ড দ্য বেংকছ অফ দি গংগা আৰু গংগা নদীৰ পাৰত তেওঁ গৈ অকলশৰে গৈ কি সংগীত প্ৰেক্টিচ কৰি থাকে ওকে The flowing waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Senai. So, কি কৈছে ইয়াত The flowing waters বৈ থকা পানী of the গংগা নদীৰ বৈ থকা পানীয়ে inspired him তাক অনুপ্ৰাণিত কৰিছিল উৎসাহিত কৰিছিল to improvise and invent ragas যে ৰাগ সুৰ তাল সেইকে যাতে মিলাব পাৰে সেই কাৰণে এইবিলাক বস্তু কিহে ইনস্পায়াৰ কৰিছিল দ্য ফ্ল'য়িং ৱাটাৰ্ছ গংগা নদীৰ বৈ থকা পানীয়ে তাক কি কৰিছিল উৎসাহিত কৰিছিল যাতে কি কৰিব পাৰে সি যাতে নতুন নতুন ৰাগ কি কৰিব পাৰে ইনভেন্ট কৰিব পাৰে আৱিষ্কাৰ কৰিব পাৰে that were earlier considered to be beyond the range of the Senai earlier considered means আগতে যেটো বিবেচনা কৰা হৈছিল ভাবা হৈছিল to be beyond আতৰত থাকে the range of the Senai তাৰ মানে আতৰত থকা range of the Senai that means Senai মানুহে যেটো ভাবে Senaiৰ যেটো কোৱালিটি সেই Senai কোৱালিটি মানুহে ভাবিছিল যে ইমপ্ৰুভ কৰিব নোৱাৰে কিন্তু বিসমিল্লাহ খানে কি কৰিলে
সেই যিটো টনেল কোৱালিটি গোটেই চেক্ৰেট কৰি তুলিলে, গোটেই পবিত্ৰ কৰি তুলিলে সেই চেনাইৰ পৰা ওলোৱা যিটো সুৰ, অ'কে, যিটো টোন কি কৰিলে, পবিত্ৰ কৰি তুলিলে। আৰু কোনে ইনস্পায়াৰ কৰিছিল? গংগা নদীৰ পানীয়ে। এট দ্য এজ অফ 14 আৰু 14 বছৰ বয়সত বিছমিল্লা খান একম্পেনিড হিজ আংকল টু দি এলাহাবাদ মিউজিক কনফাৰেঞ্চ। চ' আমি গমেই পাইছোঁ ইয়াত, অ'কে, মামেকৰ কথা কৈ আছে। মামেকক কি কৰিছিল? সংগ দিছিল। এতিয়া আহা, 14 বছৰ বয়সত বিছমিল্লা একম্পেনিড হিজ আংকল, আৰু 14 বছৰ বয়সত বিছমিল্লা খানে মামেকক কি কৰিছিল? সংগ দিছিল। ক'লৈ? টু দ্য এলাহাবাদ মিউজিক কনফাৰেঞ্চ। এলাহাবাদ মিউজিক কনফাৰেঞ্চত কি কৰিছিল? সংগ দিছিল। ডেট মিনছ সিহঁতে গৈছিল তালৈ। নেক্সট চোৱা, এট দ্য এণ্ড অফ হিজ ৰিচাইটেল, আৰু ৰিচাইটেল মিনছ গোৱা, পৰিৱেশন কৰাৰ শেষত, ৰিচাইটেল মিনছ পৰিৱেশন কৰাৰ শেষত, উস্তাদ ফয়াজ খান পেটেড দ্য য়াং বয়জ বেক, আৰু এজন ব্যক্তি, উস্তাদ ফয়াজ খান এজন ব্যক্তি, পেটেড মিনছ মৰম কৰি দিয়া, অ'কে, পেটেড মিনছ মৰম কৰি দিছে কাক? বিছমিল্লা খানক, য়াং বয়জ বেক, অ'কে। ডেট মিনছ আমাৰ পিঠিত যেতিয়া কোনোবাই হাত বুলাই দিয়ে, চ' আমি হাত বুলাই দিলে আমি পেটেড কোৱা বুলি কওঁ। পেটেড মিনছ হাত বুলাই দিয়া পিঠিত। চ' উস্তাদ ফয়াজ খানে কি কৰিলে? তেওঁৰ পিঠিত হাত বুলাই দিলে। এণ্ড ছেইড, আৰু ক'লে, কি কৈছে চোৱা, ৱৰ্ক হাৰ্ড, কঠোৰ পৰিশ্ৰম কৰা, এণ্ড ইউ শ্বেল মেক ইট। ডেট মিনছ আৰু তুমি এইটো কৰিব পাৰা। ডেট মিনছ ইয়াৰ অৰ্থটো কি? কঠোৰ পৰিশ্ৰম কৰিলে তুমি যি ভাবা তাত কি হ'ব? তাত তুমি যিটো তুমি তোমাৰ গন্তব্যস্থানত উপনীত হ'বা। এই কথাটো কিয় কৈছে? এই কথাটোৱে উস্তাদে কি কৰিছে? বিছমিল্লা খানক অনুপ্ৰাণিত কৰিছে, উৎসাহ দিছে। নেক্সট চোৱা এতিয়া, উইথ দ্য অ'পেনিং অফ দি অল ইণ্ডিয়া ৰেডিঅ'। এতিয়া ভাৰতত যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' অ'পেনিং হ'ল, চনটো কিমান চনত? ইন লক্ষ্ণৌ, ইন 1938। তো 1938 চনত ভাৰতত কি কৰা হ'ল? অল ইণ্ডিয়া ৰেডিঅ' কি কৰা হ'ল? অ'পেনিং কৰা হ'ল, অ'কে। আৰু 1938 চনটো বোলা, আৰু ক'ত অ'পেনিং হ'ল? লক্ষ্ণৌত কি কৰা হ'ল? অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া অ'পেনিং কৰিলে ভাৰতবৰ্ষত, অ'কে, ভাৰতবৰ্ষত যেতিয়া 1938 চনত লক্ষ্ণৌত যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' অ'পেনিং কৰিলে, তেতিয়া কেম বিছমিল্লা খানছ বিগ ব্ৰেক। তাৰপিছত কি হ'ল? বিছমিল্লা খানৰ বিগ ব্ৰেক আহি গ'ল। ইয়াত বিগ ব্ৰেক মিনছ ইয়াত কি হ'ল? সুবিধা আহি গ'ল। বিগ ব্ৰেক মিনছ ইয়াত এটা ডাঙৰ চান্স আহি গ'ল। হি চুন বিকেম, আৰু তেওঁ লগে লগে কি হ'ল? বিকেম হৈছিল এন অফটেন হাৰ্ড চেনাই প্লেয়াৰ অন ৰেডিঅ'। তো কি চান্স আহিল? যেতিয়া ৰেডিঅ' আহি গ'ল, লক্ষ্ণৌত যেতিয়া 1938 চনত ৰেডিঅ' আহি গ'ল, অল ইণ্ডিয়া ৰেডিঅ', তেতিয়া কি হ'ল? হি চুন বিকেম, অফটেন হাৰ্ড মিনছ প্ৰায়ে বজাই থকা, অ'কে, প্ৰায়ে বজাই থকা তেওঁ এজন কি হ'ল? প্লেয়াৰ হৈ গ'ল অন ৰেডিঅ'। ৰেডিঅ'ত বজোৱা কি হ'ল? ডেট মিনছ ৰেডিঅ'ত যেতিয়া সংগীত পৰিৱেশন হয়, তেতিয়া কি হ'ল? বিছমিল্লা খানৰ কি হয়? প্ৰায়ে তেওঁৰ শ্ব' উপস্থাপন হয়, অ'কে। ৰেডিঅ'ত তেওঁৰ প্ৰায় শ্ব'বোৰ কি হয়? উপস্থাপন হয়। ক্লিয়াৰ? হুৱেন ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ অন 15 আগষ্ট 1947। এতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ কথা কৈছে। হুৱেন ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ, যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা পালে কেতিয়া? অন 15 আগষ্ট 1947, অ'কে। 1947 চনৰ 15 আগষ্টত যেতিয়া আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, তেতিয়া বিছমিল্লা খান বিকেম, আৰু বিছমিল্লা খানে হৈছিল দ্য ফাৰ্ষ্ট ইণ্ডিয়ান, তেওঁ প্ৰথম ভাৰতীয় হৈছিল টু গ্ৰীট দ্য নেশ্যন উইথ হিজ চেনাই। তো গোটেই ভাৰতবৰ্ষক কি কৰিছিল? টু গ্ৰীট দ্য নেশ্যন, সম্ভাষণ জনাইছিল, গ্ৰিটিংছ কৰিছিল গোটেই ভাৰতবৰ্ষক। কিহেৰে? উইথ হিজ চেনাই, তেওঁ চেনাইৰে কি কৰিছিল? চেনাই বজাই গোটেই ভাৰতবৰ্ষক কি কৰিছিল? অ'কে, গ্ৰিটিং কৰিছিল, ৱেলকাম দিছিল। He poured his heart out into Rak Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Tryst with Destiny speech. কি কৈছে চোৱাইতে? ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰাৰ কথা কৈছে, আৰু সেই স্বাধীনতা লাভ কৰাত আমাৰ কাই গ্ৰিটিংছ কৰিলে? বিছমিল্লা খানৰ সেই চেনাই বজাই, বিছমিল্লা খানে চেনাই বজাই গোটেই নেশ্যনক কি কৰিলে? সম্ভাষণ জনালে। ক্লিয়াৰ? চ' হি poured his heart out into Rak Kafi. চ' গোটেই হাৰ্ট, ডেট মিনছ তেওঁৰ গোটেই হৃদয়খন কিহত প'ৰ্ট কৰিলে? হি poured his heart out into Rak Kafi. চ' এটা ৰাগৰ নাম দিছে কাফি। কাফি ৰাগত কি কৰিছিল? তেওঁৰ হাৰ্টক কি কৰিছিল? বিলীন কৰি দিছিল তেওঁৰ হাৰ্টক এই ৰাগ, যিটো সুৰ বনাব।
ফ্ৰম ক'ৰ পৰা বজাইছিল ৰেড ফৰ্ট অ'কে চ' ৰেড ফৰ্টৰ পৰা কি কৰিছিল তেওঁ এই ৰাগটো দিছিল এতিয়া ৰেড ফৰ্টৰ পৰা ক'ত দিছে টু এন অডিয়েন্স ডেট মিনছ যিবিলাক মানুহ আছিল ভাৰতবৰ্ষত যেতিয়া স্বাধীনতা লাভ কৰে তেতিয়া ৰেড ফৰ্টত কি বহু মানুহ কি হৈছিল গেট টুগেডাৰ হৈছিল আৰু গোটেই মানুহ গেট টুগেডাৰ হতে তাতে কোন আহিছিল আৰু হুইচ ইনক্লুডেড আৰু অডিয়েন্সৰ ভিতৰত আৰু কোন আছিল পণ্ডিত জৱাহৰলাল নেহৰু আছিল তাত অ'কে ক্লিয়াৰ আৰু যিয়ে কি কৰিছিল ডেট মিনছ আৰু যিয়ে কি কৰিছিল হু লেটাৰ গেভ হিজ ফেমাছ ট্ৰিষ্ট উইথ ডেষ্টিনি স্পীচ আৰু যিয়ে কি কৰিছিল ট্ৰিষ্ট উইথ ডেষ্টিনি স্পীচ অ'কে যিয়ে দিছিল মহাত্মা গান্ধী কাৰ কথা কৈছে ইয়াতে জৱাহৰলাল নেহৰুৰ কথা কৈছে যিয়ে কি কৰিছিল ট্ৰিষ্ট উইথ ডেষ্টিনি স্পীচটো কি দিছিল অ'কে তাৰমানে কি বুজি পালা ডেট মিনছ ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰে তেতিয়া কি হ'ল আমাৰ বিছমিল্লা খানে কি গোটেই ভাৰতবৰ্ষক গোটেই নেশ্যনক কি কৰিলে গোটেই নেশ্যনক চেনাই বজাই কি কৰিলে গ্ৰিটিংছ কৰিলে আৰু ইয়াত কি আছিল বহু মানুহ ইয়াত বহুত অডিয়েন্স কি আছিল জড়িত অ'কে উপস্থিত আছিল আৰু তাৰপিছত আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু থাকিছিল আৰু লাষ্টত যিয়ে লেটাৰ মিনছ পিছত হু লেটাৰ গিভ হিজ ফেমাছ স্পীচ মিনছ ভাষণ দিছিল যিয়ে ভাষণ দিছিল মহাত্মা গান্ধী যিয়ে ওপৰত ভাষণ দিছিল কিহত ভাষণ দিছিল ট্ৰিষ্ট উইথ ডেষ্টিনি স্পীচটো কি কৰিছিল লাষ্টত যিয়ে কি কৰিছিল ভাষণ দিছিল অ'কে চ' এতিয়া ট্ৰিষ্ট মানে কি কৰিছে মিলনস্থান টু এৰেঞ্জ এ প্লেচ ট্ৰিষ্ট উইথ ডেষ্টিনি মিনছ মিলনস্থান অ'কে ক্লিয়াৰ ট্ৰিষ্ট উইথ ডেষ্টিনি মিনছ নিয়তি ভৱিষ্যত ট্ৰিষ্ট উইথ ডেষ্টিনি অ'কে ট্ৰিষ্ট উইথ ডেষ্টিনি মানে কি গম পালা টু এৰেঞ্জ এ প্লেচ মিলনস্থান চ' ইয়াত গোটেই ৰেড ফৰ্টত চব মানুহ লগ হৈছে ৰেড ফৰ্টৰ তলত চব বহু মানুহ অডিয়েন্স লগ হৈছে আৰু তাত কি কৰা হৈছিল এটা ভাষণ দিয়া হৈছিল ট্ৰিষ্ট উইথ গেট টুগেডাৰ উইথ ডেষ্টিনি অ'কে ট্ৰিষ্ট উইথ ডেষ্টিনি মিনছ মিলনস্থান ডেষ্টিনি মিনছ ভাগ্য তো ভাগ্যৰ মিলনস্থান তাৰমানে গোটেই ভাৰতবৰ্ষই কি যেতিয়া এই চনটোত 15 আগষ্ট 1947 চনত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু তাত কি কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাষণ দিছিল যে কি হ'ল আমাৰ ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষৰ ভাগ্যৰ মিলন ভূমি বুলি কৈছে ক্লিয়াৰ চ' যি নহওক নেক্সট ভিডিঅ'ত তোমালোকক মই অ'কে বাকী পেৰেগ্ৰাফবোৰ মই কি কৰিম এক্সপ্লেইন কৰিম চ' থেংক ইউ বল